হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ ডালিয়াৰ খুব দুটা হেল্ডি ৰেচিপি। আহকচোন দেখাওঁ। এয়া প্ৰথমতে মই ডালিয়াখিনি পেন এখনত ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া চাওক, মই গাজৰ এটা মিহিকৈ পিহনাত পিহি লৈছোঁ। আপোনালোকে কটাৰীৰে কাটি দিব পাৰে মিহিকৈ, বা চপাৰতো দি দিব পাৰে গাজৰখিনি। এতিয়া চাওক, বিলাহী এটা লৈছোঁ আৰু বিলাহীটো মই এনেকৈ মিহিকৈ কাটি লৈছোঁ। ইয়াতে আপোনালোকে যিকোনো দিব পাৰে, আপোনালোকৰ মন পচন্দৰ কেপচিকাম, পাতাকবি আৰু যি দিয়ে দিব পাৰে। এয়া চাওক, বিলাহীখিনি কাটি লৈছোঁ আৰু মই ইয়াতে দি দিছোঁ পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ। এয়া চাওক, এইখিনি আমাৰ চব্জিখিনি কাটি হৈ গ'ল। আৰু লৈছোঁ মই ধনিয়া পাত এমুঠি মই মিহিকৈ ইয়াতে কাটি লৈছোঁ। আৰু এটা কেঁচা জলকীয়া যদি আপোনালোকে বেছিকৈ খায় তেনেহ'লে অলপ বেছিকৈ দিব। আৰু লৈছোঁ মই এটা কণী। এতিয়া চাওক, মই ডালিয়াখিনি মিক্সিত ধুনীয়াকৈ গুড়ি বনাই লৈছোঁ। এয়া ডালিয়াখিনি ধুনীয়া গুড়ি হৈ গ'ল। এতিয়া মই ইয়াতে চাউলৰ গুড়ি দি দিছোঁ 3 চামুচ, আৰু মই কাটি লোৱা চব্জিখিনি ইয়াতে ধুনীয়াকৈ মিহলাই দিছোঁ। আৰু লাষ্টত মই ইয়াতে কণী এটা দি দিছোঁ। এতিয়া চাওক, ইয়াতে নিমখ দি দিছোঁ অকণমান। নিমখ দি এইখিনি মই এতিয়া হালধি অলপ দি দিছোঁ আৰু অকণমান জিৰা গুড়ি দি দিছোঁ আৰু অলপ দি দিছোঁ জলকীয়া গুড়ি। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ মই মিহলাই লৈছোঁ আৰু অকণমানকৈ পানী দি ধুনীয়াকৈ এইখিনি এটা ঘোল বনাই লৈছোঁ। এয়া চাওক, ইমানখিনি পানী দিব মই ভিডিঅ'ত দেখুওৱাৰ নিচিনাকৈ, যাতে ঘোলটো এনেকুৱা হয়। এয়া চাওক, এতিয়া অকণমান মিঠা চ'দা মই ইয়াতে দি দিছোঁ আৰু এইখিনি মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই পেন এখন গৰম কৰি লৈছোঁ আৰু এই পেনখনত মই অকণমান ৰিফাইন তেল দিছোঁ। দি এতিয়া এইখিনি মই অলপকৈ চাব, এনেকৈ কৰাচেৰে ধুনীয়াকৈ এইখিনি মই ইয়াতে ফ্ৰাই কৰি ল'ম। এয়া চাওক, এইখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ইয়াতে ঢাকনি লগাই কিছু সময় সিজিবলৈ দিম। এইখিনি মই জুইৰ ফ্লেমটো মই মিডিয়াম কৰি থৈছোঁ। এতিয়া চাওক, এটা ছাইড আমাৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখন মই এবাৰ ওলটাই দিম। এয়া দেখিলেনে, আমাৰ হেল্ডি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এবাৰ খাই চাবচোন। আন এটা ভিডিঅ' লৈ এইবাৰ বনাবলৈ লৈছোঁ ডালিয়াৰ এটা মিঠা ৰেচিপি। আহকচোন, এই ৰেচিপিটো কেনেকৈ বনালোঁ আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰোঁ। এয়া চাওক, প্ৰথমতে মই কেৰাহী এখনত অকণমান ঘিউ দি লৈছোঁ আৰু ইয়াতে মই খিচমিচকেইটা ভাজি লৈছোঁ। এতিয়া চাওক, ডালিয়াখিনি মই এনেকৈ এবাৰ ধুই লৈছোঁ আৰু সেই কেৰাহীটোতে আকৌ অকণমান ঘি দি মই ডালিয়াখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া চাওক, কিছু সময় 3 মিনিটমান ডালিয়াখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ, যাতে ডালিয়াৰ কেঁচা ভাৱটো যায় আৰু ঘিৰে ধুনীয়াকৈ চাৰিওফালে ঘিখিনি লাগি যায়। এতিয়া চাওক, এতিয়া ইয়াতে মই পানী অকণমান দি লৈছোঁ, কাৰণ ডালিয়াটো সিজিবলৈ বহুত টাইম লাগে। গতিকে প্ৰথমতে মই পানীৰে এইখিনি সিজাই লৈছোঁ আৰু এইফালে মই অকণমান গুড় কাটি লৈছোঁ। ইয়াতে আপোনালোকে চেনিও দিব পাৰে। এতিয়া চাওক, ডালিয়াখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে গাখীৰ দি দিছোঁ অকণমান। মই ইয়াতে আমুল তাজা দিছোঁ, আপোনালোকে মিল্ক মেড দিলে আৰু বেছি সোৱাদ হ'ব। আৰু ভাজি থোৱা কিচমিচখিনি মই ইয়াতে দি দিছোঁ। এতিয়া চাওক, মই ইয়াতে গুড়খিনি দি দিছোঁ আৰু ভালদৰে মিহলাই দিছোঁ। এনেকৈ 2 মিনিটমান লাৰি দিয়াৰ পিছত এয়া চাওক, আমাৰ ডালিয়াৰ খিৰ ৰেডি। ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক কমেণ্ট কৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। তেনেহ'লে আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ এগেইন। ভালে থাকক সকলোৱে।